ছাগলীৰ পেটত জন্ম হ'ল এটা মানৱ আকৃতিৰ সন্তান। এই আজব দৃশ্য দেখি আচৰিত হৈ পৰিছে গৃহস্থ। ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হৈছে এই আজব ঘটনা। হয়, ভাবিবলৈ বা অবিশ্বাস্য যেন লাগিলেও এই কথা এতিয়া স্পষ্ট হৈ উঠিছে। কাৰণ এইবাৰ জন্তুৰ পেটত এই আজব মানৱ আকৃতিৰ সন্তানটো দেখি বহু লোক আচম্বিত হৈ পৰিছে আৰু তাৰ পাছতে গৃহস্থৰ লোকে এই অলৌকিক আজব আকৃতিৰ সন্তানটো দেখি আচৰিত হৈ পৰিল। শুনক কি ক'লে গৃহস্থৰ লোকে। নমস্কাৰ দাদা, আপোনাৰ নামটো কি আছিল? আকছাদুল ইছলাম। আপোনাৰ গাঁওখনৰ নামটো কি? ডিমাগুৰি বাচ্চা। আচ্ছা, আপোনাৰ যে ছাগলীৰ বাচ্চাটো মানুহৰ দৰে জন্ম হৈছে আৰু কি, যেতিয়া জন্ম হৈছিল তেতিয়া বাচ্চাটো জীৱিত অৱস্থাত আছিল ন মৃত? নাই, তাৰ আগতে এটা আইলন বাচ্চা হৈছে, তাৰ পিছতে এইটো মৰা বাচ্চা হৈছে। মৰা বাচ্চা হৈছে। আচ্ছা, এইটো কি আপোনালোকে কিবা অলৌকিক কিবা ভাবি আছে নেকি যে ওপৰৱালা মানুহ বুলি ভাবি আছে, কিবা মানুহৰ কাটি নাই হৈছে নেকি, মানুহৰ দৰে দেখা যায় আৰু কি? আচ্ছা আচ্ছা, এতিয়া ছাগলীজনীৰ অৱস্থা কেনেকুৱা আছে? মাইকীজনী ছাগলীটো ভালে আছে এতিয়া। ছাগলীটো ভালে আছে ন? ঘাঁহ চাহ খাই আছে এতিয়া? ৰাতি আৰু কেনেকৈ দেখাব? নাই নাই, আপোনাৰ যোনটো আপোনাক গুড়া চুৰা দিয়ে না নাই? ভাতৰ গুড়াৰ লগত ভাত সেইবিলাক খাই আছে নহয়? আৰু খুৰা, আপোনাৰ নামটো কি আছিল? মোৰ নাম সুবেশ চন্দ্ৰ ৰায়। আপোনাৰ ঘৰ ক'ত? এই ঘৰ এই পিছফালতে। আচ্ছা, আপুনি দুই এষাৰ ক'ব না? ছাৰ, সেই বিষয়েতো মই একো নাজানো। মই গৈছোঁ এটা ঠাইত, তাৰ পৰা আহিলোঁ, এই ৰাস্তাত আজি শুনি পাই ইফালে আহিলোঁ চাবলৈ। আচ্ছা, চাবলৈ আহিছে। হয়। আচ্ছা, তো দাদা, বাচ্চাটো কি কৰিলে আপোনালোকে? বাচ্চাটো মাটি দিলোঁ। মাটি দিছে। আচ্ছা, কিমান সময় হ'ল? টাইমটোতো দেখা নাই, মোটামুটি কিমান হ'ব, 8টা বজাত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট।